নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ CUET-ৰ আণ্ডাৰত এডমিশ্যন ল'ম বুলি ভাবিছে কোনোবা এখন কলেজত বা ইউনিভাৰ্চিটিত, সিহঁতৰ এপ্লাই কৰোঁতে কেইটামান প্ৰব্লেম পাইছে, যিটো এইটো ভিডিঅ'ত ডিছকাছ কৰিম। প্ৰথম প্ৰব্লেমটো হ'ল যে সিহঁতে মাত্ৰ 10খন ইউনিভাৰ্চিটিহে পাইছে। বাকী যিসমূহ ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিত যদি আবেদন কৰিম বুলি ভাবিছে বা কটন ইউনিভাৰ্চিটিত যদি আবেদন কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত কিন্তু সিহঁতে ইউনিভাৰ্চিটিৰ নাম বিচাৰি পোৱা নাই। তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা? ছেকেণ্ড হ'ল যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া লৈ, যদিও ইয়াত কেইখনমান কলেজ আছে, ছাত্ৰ ছাত্ৰীসকলে কিন্তু সেই কেইখন কলেজত যোগ্য নহয় বুলি দেখুৱাই আছে। তো তেনে ক্ষেত্ৰত কি কৰিব লাগিব সেইটোৱে এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো মন দি শুনিবা, ভাল লাগিলে লাইক এটা কৰি দিবা, তোমালোকৰ বন্ধু বান্ধৱী সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যেন সিহঁতেও উপকৃত হয়। তো প্ৰথম কথা হ'ল যে যেতিয়া তোমালোকে কলেজ চিলেক্ট কৰিব যোৱা বা ইউনিভাৰ্চিটি যেতিয়া চিলেক্ট কৰিব যোৱা, মাত্ৰ 10খন ইউনিভাৰ্চিটিহে পোৱা। এই সন্দৰ্ভত তোমালোকক কওঁ যে বাকী যিকেইখন ইউনিভাৰ্চিটি বা কলেজ আছে, সিহঁতে কিন্তু এতিয়ালৈকে আপডেট কৰা নাই সমৰ্থ পৰ্টেলত। সেয়েহে তোমালোকে অকণমান ধৈৰ্য ধৰা, হয়তো অতি সোনকালে তোমালোকে বিচৰা ইউনিভাৰ্চিটি ইয়াত এড কৰি দিব। আৰু যেতিয়াই এড কৰে আমি তোমালোকক এটা শ্বৰ্ট ন'টিছ দি দিম ইনষ্টাগ্ৰামত, তোমালোকে তাৰ কাৰণে ইনষ্টাগ্ৰামটো ফ'ল' কৰি থবা। বা যদি ইউনিভাৰ্চিটিসমূহে ছেপাৰেটলি এডমিশ্যন লয় CUET-ৰ ক্ষেত্ৰত, তেনে ক্ষেত্ৰতো আমি তোমালোকক আপডেট দি দিম, কিন্তু ইয়াত এড হোৱাৰ চান্সেছটো বেছি আছে। সেয়েহে তোমালোকে আপডেট থাকিবা, চেক কৰি থাকিবা, ডেফিনেটলি ইয়াত ইউনিভাৰ্চিটি বা কলেজৰ নাম আহি যাব। এতিয়া আহোঁ দ্বিতীয় প্ৰব্লেমটোলৈ। দ্বিতীয় প্ৰব্লেমটো হ'ল যে ইলিজিবিলিটি ক্ৰাইটেৰিয়াক লৈ। তো যদিও বহুত ছাত্ৰ ছাত্ৰীয়ে CUET-ৰ এণ্ট্ৰেঞ্চ এক্সাম দিছে, সিহঁতে কিন্তু বহুত কলেজত এপ্লাই কৰাৰ কাৰণে যোগ্য নহয়। কিয় নহয়? সিহঁতে যেতিয়া চিলেক্ট কৰে মিনিমাম ইলিজিবিলিটি কণ্ডিশ্যন নট ছেটিছফাইড বুলি দেখুৱায়। তো এনেকুৱা কিয় দেখুৱায় সেইটো তোমালোকক কওঁ। তো ইয়াত কেইটামান কাৰণ আছে যে যদি তোমালোকে যোনখন ছাবজেক্টৰ কাৰণে এক্সাম দিয়া নাই CUET, তেনে ক্ষেত্ৰত তোমালোকে সেই ছাবজেক্টত এডমিশ্যন ল'ব নোৱাৰিবা বা সেই ছাবজেক্ট তোমালোকে মেজৰ হিচাপে ল'ব নোৱাৰিবা। আৰু এটা কণ্ডিশ্যন আছে, তোমালোকক কৈ দিওঁ। তাৰ আগতে তোমালোকক CUET স্ক'ৰ কাৰ্ডটো দেখুৱাই দিছোঁ। তো এইটো এটা CUET-ৰ স্ক'ৰ কাৰ্ড হয়। মাৰ্কছকেইটা তোমালোকে চাব পাৰা, কি কি ছাবজেক্ট আছে সেইকেইটাও তোমালোকে চাই ল'বা। ইংলিছ, হিন্দী, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স এণ্ড চাইক'লজি। তো এতিয়া তোমালোকক কওঁ যে ইয়াৰ কাৰণে যোগ্যতা তোমালোকে কেনেকৈ চেক কৰিবা। তো প্ৰথমতে সমৰ্থ পৰ্টেলত যাবা, যোৱাৰ পিছত যেতিয়া লগ ইন কৰিবা, লগ ইন কৰাৰ পিছত CUET প্ৰগ্ৰাম ইলিজিবিলিটি ক্ৰাইটেৰিয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ পাবা। তাৰপিছত তোমালোকে কি কৰিবা, CUET ৰুলছ যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিবা। তো ক্লিক কৰি দিয়াৰ পিছত তোমালোকে ইয়াৰ পৰা তোমালোকে যোনখন কলেজত বা যোনখন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম বুলি ভাবিছা সেইটো ইয়াৰ পৰা বাছি ল'বা। প্ৰথমতে ইউনিভাৰ্চিটিটো বাছি ল'বা। বাছি লোৱাৰ পিছত তোমালোকে এনেকুৱা ইণ্টাৰফেচ পাবা। মই এতিয়া যিহেতু নগাঁও ইউনিভাৰ্চিটিত চাই আছোঁ, তোমালোকে বেলেগ বেলেগ ইউনিভাৰ্চিটি য'ত তোমালোকে এডমিশ্যন ল'ব বিচাৰা সেইটো চেক কৰিব পাৰিবা। তাৰপিছত তোমালোকে কি কৰিবা, স্ক্ৰল কৰিবা ৰাইট চাইডে, স্ক্ৰল কৰি আহিবা। ইয়াত তোমালোকে চাব পাৰা যে নগাঁও কলেজৰ অৰ্থাৎ নগাঁও ইউনিভাৰ্চিটিৰ যি CUET-ৰ এডমিশ্যনৰ ক্ৰাইটেৰিয়া হয় সেইটো ইয়াত দি দিছে। যদি কেণ্ডিডেটজনে এৰবিকত এডমিশ্যন ল'ম বুলি ভাবিছে, তেনে ক্ষেত্ৰত জেনেৰেল এপ্টিটিউড টেষ্টটো দিবই লাগিব। ঠিক তেনেদৰে যদি এছামিছত এডমিশ্যন ল'ম বুলি ভাবিছে, তেনে ক্ষেত্ৰত এছামিছ ছাবজেক্টটো CUET-ত থাকিব লাগিব, লগতে জেনেৰেল এপ্টিটিউড টেষ্ট থাকিবই লাগিব। ঠিক তেনেদৰে তোমালোকে ইয়াত বাকীকেইটাও চাব পাৰা যে বেংগলীত হ'লে বেংগলীটো থাকিবই লাগিব, লগতে জেনেৰেল এপ্টিটিউড টেষ্টটো দিবই লাগিব। ইংলিছৰ ক্ষেত্ৰত ইংলিছটো দিবই লাগিব। তো এডুকেশ্যনৰ ক্ষেত্ৰত তোমালোকে চাব পাৰা যে বেষ্ট ওৱান ফ্ৰম এইকেইটা ছাবজেক্টৰ ভিতৰত তোমালোকৰ বেষ্ট যিকোনো এটা ছাবজেক্ট থাকিবই লাগিব, আৰু লগতে তোমালোকৰ জেনেৰেল এপ্টিটিউড থাকিবই লাগিব। তো এনেকুৱাকৈ প্ৰতিটো ছাবজেক্টৰে ক্ৰাইটেৰিয়া থাকে যে কি কি তোমালোকৰ থাকিব লাগিব। তো নগাঁও ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত মই যিসমূহ দেখিছোঁ গোটেইকেইটাতে কিন্তু জেনেৰেল এপ্টিটিউড টেষ্টটো দিবই লগা হৈছে। তো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে CUET এণ্ট্ৰেঞ্চ এক্সাম দিছে আৰু জেনেৰেল এপ্টিটিউড টেষ্টটো দিয়া নাই, সিহঁতৰ কাৰণে হয়তো অসুবিধা হ'ব পাৰে। কিন্তু যদি ৰুল চেঞ্জ কৰে বা যদি এনেকুৱাকৈ কয় যে জেনেৰেল এপ্টিটিউড টেষ্ট নহ'লেও এপ্লাই কৰিব পৰা যাব, তেনে ক্ষেত্ৰত তোমালোকক আমি ইনষ্টাগ্ৰামত শ্বৰ্ট ন'টিছ যোগে জনাই দিম। তাৰ কাৰণে ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি ল'বা। আৰু ঠিক তেনেদৰে বাকী ইউনিভাৰ্চিটিসমূহৰো কিন্তু নিজা নিজা ৰুলছ আছে যে CUET-ৰ আণ্ডাৰত এডমিশ্যন ল'ব গ'লে তোমালোকে কি কি ক্ৰাইটেৰিয়াত পৰিব লাগিব বা কি কি যোগ্যতা থাকিব লাগিব। যদি তোমালোকে সেই ইউনিভাৰ্চিটিৰ সেই ৰুলৰ ভিতৰত পৰা, তেনে ক্ষেত্ৰত তোমালোকে যেতিয়া চিলেক্ট কৰিবা, চিলেক্ট কৰাৰ পিছত এনেকুৱাকৈ প্ৰচিড কৰিব পাৰিবা আৰু তোমালোকৰ কোৰ্চৰ কাৰণে আবেদন কৰিব পাৰিবা। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰি দিবা, চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ আগলৈও তোমালোকে একাডেমিক ৰিলেটেড আপডেটছবিলাক এই চেনেলতে পাই থাকিবা। ধন্যবাদ। জয় আই অসম।